আধুনিক গীত ৰচোতা, সুৰ দিওঁতা, প্ৰথম অসমীয়া কথাছবি নিৰ্মাণ কৰোঁতা জয়মতী, প্ৰথম অসমৰ ছবিগৃহ নিৰ্মাণ কৰোঁতা প্ৰমুখ্যে বিভিন্ন নাটক, গীত, অন্যান্য প্ৰবন্ধ যি আমাক দি থৈ গৈছে এইজন মহান ব্যক্তিক আমি শ্ৰদ্ধাৰে কওঁ। আৰু এইটো এই ঠাইতে, এই প্ৰকৃতেই 14 বছৰ বয়সত শোণিতকৰী নাটকখন লিখিবলৈ আৰম্ভ কৰিছিল। 22 বছৰ বয়সত তেজপুৰৰ বাণ ৰংগমঞ্চত, কলিবাৰীৰ বাণ ৰংগমঞ্চত নাটকখন মঞ্চস্থ কৰা হৈছিলে। আৰু এই নাটকখন যদি কোনোবাই চাইছে, পঢ়িছে, কৰিছে গম পাব। নাটকৰ প্ৰথম দৃশ্যত এটি গীত আছে উষা কুঁৱৰীক ফুচলাবৰ কাৰণে, ৰু ঘৰত পৰি থকা উষা দেৱীক সখীসকলে। গছে গছে পাতি দিলে ফুলৰে শৰাই, ৰাম ৰাম ফুলৰে শৰাই, ফুলৰে শৰাই। 1924 চনত গুৱাহাটীৰ অসম সাহিত্য সভাৰ অধিৱেশনত, মূল অধিৱেশনৰ দিনাখন, যি অধিৱেশনৰ এজন মহান ব্যক্তি, আৰু এজন মহান ব্যক্তি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সভাপতি আছিলে, তাত ঘোষণা কৰা হৈছিলে যে আজি মূল অধিৱেশনত অসমৰ প্ৰথমটো অসমীয়া আধুনিক গীত পৰিৱেশন কৰা হ'ব। গীতটিৰ ৰচনা তেজপুৰৰ জ্যোতিপ্ৰসাদ আগৰৱালা, সুৰ জ্যোতিপ্ৰসাদ আগৰৱালা, আৰু গীতটি পৰিৱেশন কৰিব শিৱসাগৰৰ প্ৰফুল্ল চন্দ্ৰ বৰুৱাই। আৰু প্ৰফুল্ল চন্দ্ৰ বৰুৱাই গীতটি পৰিৱেশন কৰাৰ পিছত কোনোবাই ভাল পালে, কোনোবাই বেয়া পালে, কিন্তু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই ঘোষণা কৰিলে মাইকত, অসমৰ প্ৰথমটো আধুনিক গীত। যোৱা 2024 চনত 100 বছৰ হ'ল। আমি এই মাহতে তেজপুৰত এই গীতটি আমি 100 বছৰীয়া এটা উৎসৱ পাতিবলৈ আয়োজন কৰিছোঁ। ইয়াত অসম চৰকাৰেও আগবঢ়াইছে, আমাক সহায় কৰিছে। আমি এই গীতটি আমি 100 বছৰীয়া এক উৎসৱ পালন কৰিম। থেংক ইউ। আধুনিক গীত ৰচোতা, সুৰ দিওঁতা, প্ৰথম অসমীয়া কথাছবি নিৰ্মাণ কৰোঁতা জয়মতী, প্ৰথম অসমৰ ছবিগৃহ নিৰ্মাণ কৰোঁতা প্ৰমুখ্যে বিভিন্ন নাটক, গীত, অন্যান্য প্ৰবন্ধ যি আমাক দি থৈ গৈছে এইজন মহান ব্যক্তিক আমি শ্ৰদ্ধাৰে কওঁ। আৰু এইটো এই ঠাইতে, এই প্ৰকৃতেই 14 বছৰ বয়সত শোণিতকৰী নাটকখন লিখিবলৈ আৰম্ভ কৰিছিল। 22 বছৰ বয়সত তেজপুৰৰ বাণ ৰংগমঞ্চত, কলিবাৰীৰ বাণ ৰংগমঞ্চত নাটকখন মঞ্চস্থ কৰা হৈছিলে। আৰু এই নাটকখন যদি কোনোবাই চাইছে, পঢ়িছে, কৰিছে গম পাব। নাটকৰ প্ৰথম দৃশ্যত এটি গীত আছে উষা কুঁৱৰীক ফুচলাবৰ কাৰণে, ৰু ঘৰত পৰি থকা উষা দেৱীক সখীসকলে। গছে গছে পাতি দিলে ফুলৰে শৰাই, ৰাম ৰাম ফুলৰে শৰাই, ফুলৰে শৰাই। 1924 চনত গুৱাহাটীৰ অসম সাহিত্য সভাৰ অধিৱেশনত, মূল অধিৱেশনৰ দিনাখন, যি অধিৱেশনৰ এজন মহান ব্যক্তি, আৰু এজন মহান ব্যক্তি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সভাপতি আছিলে, তাত ঘোষণা কৰা হৈছিলে যে আজি মূল অধিৱেশনত অসমৰ প্ৰথমটো অসমীয়া আধুনিক গীত পৰিৱেশন কৰা হ'ব। গীতটিৰ ৰচনা তেজপুৰৰ জ্যোতিপ্ৰসাদ আগৰৱালা, সুৰ জ্যোতিপ্ৰসাদ আগৰৱালা, আৰু গীতটি পৰিৱেশন কৰিব শিৱসাগৰৰ প্ৰফুল্ল চন্দ্ৰ বৰুৱাই। আৰু প্ৰফুল্ল চন্দ্ৰ বৰুৱাই গীতটি পৰিৱেশন কৰাৰ পিছত কোনোবাই ভাল পালে, কোনোবাই বেয়া পালে, কিন্তু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই ঘোষণা কৰিলে মাইকত, অসমৰ প্ৰথমটো আধুনিক গীত। যোৱা 2024 চনত 100 বছৰ হ'ল। আমি এই মাহতে তেজপুৰত এই গীতটি আমি 100 বছৰীয়া এটা উৎসৱ পাতিবলৈ আয়োজন কৰিছোঁ। ইয়াত অসম চৰকাৰেও আগবঢ়াইছে, আমাক সহায় কৰিছে। আমি এই গীতটি আমি 100 বছৰীয়া এক উৎসৱ পালন কৰিম। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।